এইটো আমি বেডমিণ্টন প্ৰতিযোগিতা কেৱল ছোৱালীসকলৰ কাৰণে আমি কম্পিটিশ্যনটো কৰাইছোঁ। এইটো আমাৰ মিনিষ্ট্ৰী অফ ইউথ এফেয়াৰ্ছ, স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া আৰু স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ গভৰ্ণমেণ্ট অফ আছামৰ আৰু জিলা ক্ৰীড়া বিষয়ক কাৰ্যালয়ৰ সহযোগত আজি এই খেলখনি আমি অনুষ্ঠিত কৰিছোঁ। এদিনীয়া কাৰ্যসূচীৰে আমি এখন অনুষ্ঠিত কৰা গৈছে। বৰ্তমান আমাৰ সমগ্ৰ অসমতে 8খন জিলাত এই অস্মিতা খেলো ইণ্ডিয়া যিটো স্কীম আছে সেইটো তত্বাৱধানত বা সেইটো সহযোগত আমি আজি এই কেম্পটো আৰু এই খেলখন অনুষ্ঠিত কৰিছোঁ। কিমানটা দলে অংশগ্ৰহণ কৰিছে? টোটেল এতিয়া আমাৰ 50গৰাকী খেলুৱৈ ইয়াত পাৰ্টিচিপেট কৰিছে। তিনিচুকীয়াৰ পৰা আহিছে আৰু ডিব্ৰুগড় জিলা, এইটো চিটি লীগ হয়। ডিব্ৰুগড় জিলাৰ পৰা আমাৰ বহুতখিনি খেলুৱৈ আহিছে ইয়াতে। বিশেষকৈ আমি মহিলাসকল বা সেই খেলুৱৈসকলক অনুপ্ৰাণিত কৰিবৰ কাৰণে এই প্লেটফৰ্মটো আমি ইয়াত দিছোঁ। এই প্লেটফৰ্মৰ যোগেদি যিসকল খেলুৱৈ ইয়াতে অন্তৰ্ভুক্ত হৈ পেলাই আমাৰ NSRS ID এটা আছে, সেই আইডিটোত মানে তেখেতসকলে অন্তৰ্ভুক্ত হোৱাৰ লগে লগে তেখেতসকলে ইন ফিউচাৰ ভৱিষ্যতে যিটো আমি খেলো ইণ্ডিয়া আমি পাতি থাকোঁ বা অস্মিতা খেলো ইণ্ডিয়া কম্পিটিশ্যনবোৰ কৰি থাকোঁ, সেইসকল খেলুৱৈ তাত মানে অংশগ্ৰহণ কৰিব পাৰিব। আৰু বহুত সা সুবিধা আছে। বৰ্তমান আমাৰ এইটো মাল্টিপাৰ্পজ ইনডোৰ স্পৰ্টছ হলত আমি খেলো ইণ্ডিয়া চেণ্টাৰ এটা চলাই আছোঁ। তাতে আমাৰ 40গৰাকী খেলুৱৈ ইয়াতে অংশগ্ৰহণ কৰে, সদায় প্ৰেক্টিছ কৰেহি। আৰু ইয়াৰ মাজতে আমাৰ যিহেতু বিভিন্ন প্ৰান্তৰ পৰা আমি 3টা ভাগত এই খেলসমূহ অনুষ্ঠানটো কৰিছোঁ, যিহেতু under-13, under-16 আৰু under-17। তো আমাৰ বহুতখিনি পাৰ্টিচিপেণ্ট আহিছে, ভাল লাগিছে। আৰু আশা কৰিছোঁ ইয়াৰ পৰা মানে আমাৰ খেলুৱৈসকল বা এই ছোৱালীসকল আগন্তুক পৰ্যায়ত গৈ পেলাই তেখেতসকলে সুনাম কঢ়িয়াব।